যে গৌৰৱ গগৈ পত্নীয়ে পাকিস্তানত কাম কৰিছিল, এতিয়াও কৰি আছে হপায়, নাই আছে মই নাজানো, ইমান হিচাপ কৰি থকা নাই কাৰ গৈনীয়েকে ক'ত কাম কৰে। সেইকাৰণে এলিজাবেথ কি নাম, কোলমেন নে গোলমেন, তেখেতে মানে কৈছে যে এতিয়াৰ পৰা আৰু মানে মোদী চৰকাৰ অহাৰ পাছৰ পৰা এই এনভাইৰনমেণ্ট ইছ্যুত আৰু কাম কৰাটো চাগে সম্ভৱপৰ নহ'ব, এই বুলি কোৱা মই তেতিয়াহে গম পালোঁ। সেইটোত মানে ভাৰতৰ বস্তু পাকিস্তানলৈ পঠিয়াই দিয়াৰ কথা কোৱা নাই, যে গোটেই পৃথিৱীজুৰি NGO বিলাকে পইচা দি, ধনী দেশৰ NGO বিলাকে দেশবিলাকে বিভিন্ন NGO বিলাকক পইচা দি এই যে এনভাইৰনমেণ্ট আন্দোলনবিলাক কৰাই, সেই এনভাইৰনমেণ্ট আন্দোলন বা NGOৰ কাৰ্যকলাপবিলাক এতিয়া কৰিব নোৱাৰিব বুলি সেই ৰিপৰ্টটোত লিখা বুলি অলপ আগতে মই নিউজ লাইফতে এটা বাক্যত পালোঁ। এতিয়া সেইটোকে এনভাইৰনমেণ্টৰ আন্দোলন কৰিব নোৱাৰিব, পৰিৱেশ আন্দোলন কৰিব নোৱাৰিব, পৰিৱেশ সম্পৰ্কীয় কাম কাজ কৰিব নোৱাৰিব, সেইটোকে পাকিস্তানলৈ ভাৰতৰ তথ্য পঠিয়াব নোৱাৰিব, এই বুলি মুখ্যমন্ত্ৰীয়ে ক'ব খুজিছে যেন মই আজি গোটেই সংবাদমেলখনৰ পৰা সেইটোকে বুজি পালোঁ। এতিয়া মই এলিজাবেথক লগো পোৱা নাই, দেখিও পোৱা নাই। জেলত থাকোঁতেই কোনোবা এদিন এই ক'ৰবাত বিয়া নে কিবাত এনেকুৱা টিভিত ফটো দুখনমান দেখিছিলোঁ। গতিকে এলিজাবেথ সম্পৰ্কে মই একো নাজানো, লগো পোৱা নাই, কোনোদিন দেখিও পোৱা নাই, টিভিটো দেখা নাই, এনেই বিয়াতহে দেখিছোঁ, বিয়া নে কিবা এখনৰ ফটো যে ওলাইছিলে তেতিয়াহে দেখিছিলোঁ। গতিকে একো নাজানো। কিন্তু কথাটো হ'ল, মোৰ কথাটো স্পষ্ট যে যদি গৌৰৱ গগৈয়ে পাকিস্তানৰ লগত লিংক লগাইছে, ভাৰতৰ নিৰাপত্তাৰ বস্তু যদি সঁচাকৈ বিক্ৰী কৰিছে বা মনে মনে গোপনে যদি দিছে, তেতিয়াহ'লে গৌৰৱ গগৈক একদিনৰ কাৰণেও আমি বাহিৰত ৰাখিব নালাগে, গৌৰৱ গগৈক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।